নমস্কাৰ প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইবাৰ 2025 বৰ্ষৰ শেষৰ সময়খিনি কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে খুব শুভ পৰিৱৰ্তনদায়ক হ'ব গৈ আছে, কাৰণ এই 2025 বৰ্ষৰ শেষৰ সময়খিনিত বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিৰ পৰা একাদশ স্থানত থাকিব। যিহেতু একাদশ স্থানত বৃহস্পতি গ্ৰহ প্ৰথমতে বক্ৰী হ'ব আৰু পুনৰ কৰ্মস্থানত প্ৰৱেশ কৰিব, গতিকে এইখিনি সময় আপোনাৰ বাবে অতি শুভ সময় হ'ব গৈ আছে। গতিকে যদি আপোনাৰ কন্যা ৰাশি, তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কন্যা ৰাশিৰ ব্যক্তিসকলৰ সৈতে আজি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ বাবে এক বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। 2025 চনৰ ডিচেম্বৰ মাহৰ 16 তাৰিখ অৰ্থাৎ আঘোণ মাহৰ 29 তাৰিখলৈকে বৃহস্পতি গ্ৰহ বক্ৰী অৱস্থাত আপোনাৰ ৰাশিৰ পৰা একাদশ স্থানত পূৰ্ণ বলি অৱস্থাত থাকিব। গতিকে এইকেইটা দিন আপোনাৰ বিভিন্ন ক্ষেত্ৰত শুভ পৰিৱৰ্তন আহি পৰিব, কাৰণ বৃহস্পতি গ্ৰহ হৈছে আপোনাৰ বাবে চতুৰ্থ আৰু সপ্তম স্থানৰ অধিপতি গ্ৰহ। যিহেতু আপোনাৰ বাবে বৃহস্পতি গ্ৰহই গোটেই জীৱন সুফল প্ৰদান কৰি আহি আছে, আৰু বৰ্তমানো যি এই 2025 বৰ্ষৰ অন্তিম সময়, এইখিনি সময়ো আপোনাৰ বাবে শুভ ফল দিব। গতিকে কোনটো ক্ষেত্ৰত শুভ ফল দিব সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। প্ৰথমতে বৃহস্পতি গ্ৰহ একাদশ স্থানত স্থিতি হোৱাটো আপোনাৰ বাবে উপাৰ্জনৰ ক্ষেত্ৰৰ ফালৰ পৰা খুব শুভ সংযোগ, কাৰণ বিগত কেইদিনত যদি আপুনি ভালদৰে ধন উপাৰ্জন কৰিব পৰা নাছিল, কৰ্মত যদি আপুনি ধন পোৱা নাছিল, এই 2025 বৰ্ষৰ অন্তিম সময়খিনিত বৃহস্পতি গ্ৰহই আপোনাৰ কৰ্মৰ পৰা অহা ধন পুনৰ বৃদ্ধি কৰিব, কাৰণ পুনৰ কৰ্মস্থানত যাব। গতিকে ভাল ভাল কাম কৰাৰ সুযোগ সুবিধাও আপুনি পুনৰ লাভ কৰিব, কিন্তু বিশেষকৈ উপাৰ্জন পাতি বৃদ্ধি কৰিব, মনৰ আশাবোৰ পূৰণ কৰাব, লগতে মনত যিবোৰ নতুন নতুন আশা আছে সেই নতুন নতুন আশা আকাংক্ষাবোৰ গুৰু বৃহস্পতিয়ে আপোনাক পূৰণ কৰাব। ইয়াৰ উপৰিও যিহেতু তৃতীয় স্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি থাকিব, গতিকে তৃতীয়ত বৃহস্পতিৰ দৃষ্টি থাকিলে অকণমান এলেহুৱা প্ৰবৃত্তি আহি পৰে। গতিকে এইকেইটা দিনত বিশেষকৈ 2025 বৰ্ষৰ শেষৰ সময়খিনিত অকণমান এলেহুৱা প্ৰবৃত্তি আপোনাৰ ভিতৰত আহিব পাৰে। গতিকে সেই অভ্যাস ত্যাগ কৰিব পাৰিলে বাকী কিন্তু আপোনাৰ বাবে খুব ধুনীয়াকৈ পাৰ হ'ব। লগতে আপোনাৰ ভাগ্যৰে ভাতৃ ভগ্নীৰ উন্নতি প্ৰগতিৰ যোগো দেখা পোৱা গৈছে, কাৰণ আপোনাৰ সহায়ত আপুনি যদি লগ হৈ ক'ৰবাত ভাতৃ ভগ্নীৰ সৈতে যায়, তেতিয়া দেখিব আপোনাৰ ভাগ্যৰে সেই ভাতৃ ভগ্নীৰ কাম বনবোৰ আগবাঢ়ি যাব। লগতে শিক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও ধুনীয়াকৈ পাৰ হ'ব, কাৰণ একাদশৰ বৃহস্পতিৰ পূৰ্ণ দৃষ্টি আপোনাৰ শিক্ষা স্থানত থাকিব, যাৰ বাবে বৃহস্পতিৰ শুভ দৃষ্টি যেতিয়া শিক্ষা স্থানত থাকে তেতিয়া শিক্ষাত পঢ়িবলৈ মন বহে, শিক্ষা ক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰে। গতিকে আপোনাৰ বাবে সম্পূৰ্ণ ডিচেম্বৰ মাহৰ 16 তাৰিখমানলৈকে আপোনাৰ বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ শিক্ষাত থাকিব। গতিকে শিক্ষা দীক্ষাৰ ফালৰ পৰা ধুনীয়াকৈ দিনকেইটা পাৰ হ'ব। লগতে প্ৰেম সম্পৰ্কৰ স্থানতো, প্ৰেমৰ স্থানতো যিহেতু বৃহস্পতিৰ এক পূৰ্ণ দৃষ্টিত থাকিব, যাৰ বাবে প্ৰেম সম্পৰ্কত থকা ব্যক্তিসকলৰ বাবে প্ৰেম সম্পৰ্কই মধুৰতা লাভ কৰিব, বুজাবুজি বৃদ্ধি পাব, কাৰণ বৃহস্পতি গ্ৰহ হৈছে শুভ ফল প্ৰদায়ক গ্ৰহ। গতিকে প্ৰেম সম্পৰ্কক বিশেষকৈ বৈবাহিক সম্পৰ্কলৈ ৰূপান্তৰ কৰিবলৈ লৈ যাব। যিহেতু সপ্তম বিবাহৰ স্থানতো পূৰ্ণ দৃষ্টি আছে, যাৰ বাবে প্ৰেম বিবাহ হোৱাৰ সম্ভাৱনা এইকেইটা দিনত খুব বেছি দেখা পোৱা গৈছে। যিসকল ব্যক্তিৰ বিবাহ হ'ব, লক্ষ্য কৰিব সেই প্ৰতিগৰাকী ব্যক্তিৰ প্ৰেম বিবাহ হোৱাই দেখা যাব। ইয়াৰ উপৰিও সন্তান যদি আছে, যদি আপুনি বিবাহিত, তেতিয়াহ'লে সন্তানৰ পৰা আপুনি সুখ লাভ কৰিব, সন্তানে আপোনাক গৌৰৱ অনুভৱ কৰাব, কথাবোৰ মানি চলিব। যদি বিগত দিনত কথাবোৰ মনা নাছিল, কিন্তু এতিয়াৰে পৰা আপোনাৰ সন্তানে কথাবোৰ আপোনাৰ মানিব বিচৰা পৰিলক্ষিত হ'ব।
যদি আপুনি ব্যৱসায় বাণিজ্য কৰি আছে তেতিয়াহ'লে ব্যৱসায় বাণিজ্যই এক পূৰ্ণ ৰূপ লোৱা দেখা যাব কাৰণ বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি আপোনাৰ ব্যৱসায় বাণিজ্যবোৰ আগবঢ়াই লৈ যোৱাত সহায় কৰিব বিভিন্ন দিশত ব্যৱসায়ে আপোনাক লাভ দিয়া পৰিলক্ষিত হ'ব বিবাহৰ নতুন নতুন প্ৰস্তাৱ আপোনাৰ ওচৰলৈ আহি পৰিব কাৰণ যদি আপুনি বিবাহৰ উপযুক্ত ব্যক্তি তেতিয়াহ'লে দেখিব এইকেইটা দিনত বিবাহৰ প্ৰস্তাৱবোৰ আপোনাৰ ওচৰত সঘনাই অহা দেখা যাব আৰু যদি আপুনি পূৰ্বৰ পৰাই বিবাহিত তেতিয়াহ'লে বৈবাহিক সম্পৰ্কত মধুৰতা আহিব প্ৰিয়জনৰ সৈতে বুজাবুজি আপোনাৰ বৃদ্ধি পাব বিগত দিনত যদি বুজাবুজি নাছিল কিন্তু এতিয়াৰে পৰা এই 2025 বৰ্ষৰ শেষৰ সময়খিনিত বুজাবুজি অৱশ্যে ধুনীয়া হৈ পৰিব নতুন নতুন বন্ধু বান্ধৱৰ সৈতেও মিত্ৰতা বাঢ়িব বিশেষকৈ বন্ধুৰ সহায়ত উপাৰ্জন পাতি বৃদ্ধিৰ যোগ আহি পৰিব ঘৰুৱা উপাৰ্জনৰ মাত্ৰাও বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে গতিকে যদি ঘৰৰ কোনোবা সদস্যই উপাৰ্জন কৰি আছে সেই ব্যক্তিগৰাকীৰো আপোনাৰ ভাগ্যৰে উপাৰ্জন বৃদ্ধিৰ যোগ পৰিলক্ষিত হৈছে ইয়াৰ বাহিৰে বাকী অৱশ্যে ধুনীয়াকৈ দিনকেইটা পাৰ হ'ব কাৰণ একাদশত বৃহস্পতি অৱস্থান কৰাটো শাস্ত্ৰসন্মতভাৱে অতি শুভ সংযোগ কাৰণ একাদশৰ বৃহস্পতিয়ে সৰ্বতো প্ৰকাৰৰ উন্নতি প্ৰগতি ব্যক্তিসকলক দিয়ে গতিকে আপোনাৰ ৰাশিৰ ওপৰত যিহেতু ৰাশিৰ বাবে একাদশত বৃহস্পতি আহিব গৈ আছে গতিকে অতি শুভ ফলপ্ৰদায়ক কিন্তু যিহেতু ডিচেম্বৰ মাহৰ পিছত পুনৰ বক্ৰী অৱস্থাত আপোনাৰ কৰ্মস্থানত যাব গতিকে কৰ্মত যদি কিবা বাকী ৰৈছে পুনৰ কৰাৰ সুযোগ সুবিধা আপুনি ডিচেম্বৰ মাহৰ পিছত লাভ কৰিব গতিকে নিশ্চয় আপোনাৰ কৰ্মত কিবা বাকী ৰৈ যাব এইকেইটা দিনতো গতিকে সেই বাকী ৰোৱা কাম বনবোৰ পুনৰ কৰাৰ সুযোগ সুবিধা আপুনি ডিচেম্বৰ মাহৰ পিছত 16 ডিচেম্বৰৰ পিছত আপুনি লাভ কৰিব গতিকে সেইকেইটা দিনত আপুনি কৰ্মত পুনৰ মনোনিৱেশ কৰাৰ চেষ্টা কৰিব কাৰণ সেইকেইটা দিনত আপুনি যিমান পাৰে এলাহ ভাৱ ত্যাগ কৰি কৰ্মত যদি আগ্ৰহী হয় কৰ্মৰ পিনে যদি আগবাঢ়ে তেতিয়াহ'লে দেখিব আপোনাৰ সকলো কৰ্ম পূৰ্ণ ৰূপত প্ৰতিফলিত হ'ব আৰু সৰ্বতো প্ৰকাৰৰ শুভ ফল আপুনি নিশ্চয় লাভ কৰিব আৰু পুনৰ এবছৰলৈকে যিহেতু বৃহস্পতি গ্ৰহ আপোনাৰ একাদশত পুনৰ আহিব কাৰণ মাজে সময়ে এইবাৰ যিহেতু বৃহস্পতি গ্ৰহৰ অকণমান পৰিভ্ৰমণ কিছু বক্ৰী হোৱাৰ বাবেই অকণমান খেলিমেলি দেখা পোৱা গৈছে গতিকে আপোনাৰ বাবেও বছৰটোৰ শেষৰ সময়খিনি যিহেতু একাদশতে থাকিব গতিকে একাদশৰ বৃহস্পতিয়ে আপোনাক বিশেষ শুভ ফল নিশ্চয় প্ৰদান কৰিব আৰু পাৰিলে আপুনি বৃহস্পতিবাৰৰ দিনটোত মাছ মাংস খোৱাৰ পৰা অকণমান দূৰত থাকিব তেতিয়া দেখিব আৰু শুভ ফল আপুনি নিশ্চয় ল'ব পাৰিব গতিকে আশা কৰিছোঁ সকলোৰে বাবে গ্ৰহস্থিতিবোৰ শুভ হৈ পৰক তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ